মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ বিগত বৰ্ষসমূহত হৈ যোৱা HSLC পৰীক্ষাৰ গণিত বিষয়ৰ MCQ প্ৰশ্নখিনি। আগৰ ক্লাছসমূহত আমি কেইবাটাও চেপ্টাৰৰ ওপৰত আলোচনা কৰিছিলোঁ। পৰিসংখ্যা চেপ্টাৰটোৰ MCQ প্ৰশ্নখিনি সমাধান কৰিবলৈ প্ৰথম প্ৰশ্নটো 2015ত আহিছিল। The wickets taken by a bowler in 10 cricket matches are as follows. তোমালোকে প্ৰশ্নখিনি স্ক্ৰীনত চাই ল'বা। 2 6 4 5 0 3 1 3 2 3. The wickets taken by a cricketer 2 6 2 6 4 5 4 5 0 3 0 3 1 3 2 3 1 3 2 3 0 3 1 3 2 3. Mode of the data is এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ 2 6 4 5 0 3 1 3 2 3 তথ্যখিনিৰ বহুলক হ'ব। অপশ্যনবিলাক দিয়া আছে আমাক 1 2 6 আছে 3 ডেট আছে 5. The wickets taken by bowler in 10 cricket matches are as follows: 2 6 4 5 0 3 1 3 2 3. Mode of the data is এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ 2 6 4 5 0 3 1 3 2 3. কোনটো অপশ্যন শুদ্ধ হ'ব আমি বুজি পাব লাগিব। বহুলক কি? বহুলক উলিয়াবলৈ আমি আচলতে পৰিসংখ্যাৰ মাধ্য, মধ্যমা আৰু বহুলক এইকেইটা কি এইকেইটা জানিব লাগিব। আৰু এইকেইটা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগে, এইবিলাক তথ্যখিনি আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে, অৰ্থাৎ ঊৰ্ধ্বক্ৰমত সজাব লাগে। ঊৰ্ধ্বক্ৰমত বহুলক উলিয়াবলৈ গ'লে আকৌ যদি কম তথ্য থাকে তেতিয়াহ'লে আমি ঊৰ্ধ্বক্ৰমত নহজালেও হয়, আমি যদি এনেই হিচাপ কৰিব পাৰোঁ আৰু যদি ঊৰ্ধ্বক্ৰমত সজাই লওঁ তেতিয়াহ'লে আমাৰ সুবিধা হয়। যে সেইকাৰণে আমি চেষ্টা কৰিম সদায়, যিহেতু কম তথ্য আমি এনেই ক'ব পাৰিম বহুলকটো কি বস্তু, সেইকাৰণে আমি বাকীবিলাক উলিয়াব লাগিলেও তিনিওটা বস্তুৰ কাৰণে মাধ্য, মধ্যমা, বহুলক যদি ঊৰ্ধ্বক্ৰমত সজাই লওঁ তিনিওটা উলিয়াওঁতে সুবিধা হয়। সেই হিচাপে আমি 0 এটা আছে, 1 এটা আছে, 2 আছে এটা, দুটা 2 2 ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই ল'লে ভাল হয়। 3 3 3 তিনিটা 3 3 3. তাৰ পিছত আছে 4 4 এটা আছে 4. তাৰ পিছত আছে 5 5 এটা আছে। নেক্সট আছে কি আৰু এটা আছে 6. গতিকে এই তথ্যখিনিৰ বহুলকটো হ'ল যিটো তথ্য বেছিকৈ থাকে, যিটোৰ বাৰম্বাৰতা বেছি, সেইটো তথ্যই হ'ল বহুলক। গতিকে ইয়াতে আমি দেখা পাইছোঁ তিনিটোৱে আটাইতকৈ বেছি বাৰ আছে, সেয়ে বহুলকটো হ'ব কোনটো তথ্য? 3 2. গতিকে C নাম্বাৰ অপশ্যনটো শুদ্ধ অপশ্যন। বহুলক
Next আহিছো 2016 আহিছিল the median and mode of a data are 33 and 45 respectively, then its mean is. গতিকে ইয়াৰে আমাক দিয়া আছে দুটা বস্তু দিয়া আছে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব গতিকে আমাক দিয়া আছে median দিয়া আছে মধ্যমা আৰু বহুলক দিয়া আছে মধ্যমা median কিমান 33 and mode দিয়া আছে বহুলক দিয়া আছে 45 দিয়া আছে তেন্তে মাধ্য অর্থাৎ মিন হব মিন হব কি হব এটো উলিয়াব লাগে মিন ইকুয়াল হোৱাট ইয়াৰ কাৰণে আমি এটা সম্বন্ধ আছে এই সম্বন্ধটো আমি জানিব লাগিব সম্বন্ধটো হল তোমালোকে এই সম্বন্ধটো কিন্তু চাই লবা মনত ৰাখিবা যে 3 মধ্যমা 3 median equal mode বহুলক plus 2 mean 2 মাধ্য এই সম্পৰ্কটো জানিব লাগিব তেতিয়া হলে মাধ্য লিয়াব পৰা যাব তেতিয়া 3 into আমি লিখিম মধ্যমাটো 33 আছে ইকুয়াল বহুলক মোট আছে 45 plus 2 মাধ্য মিন 33 99 হ'ব minus 45 equal to মাধ্য গতিকে ইয়াৰ পৰা 9 ৰ পৰা 5 গলে 4 আৰু 9 ৰ পৰা 4 গলে 5 4 2 into মাধ্য আমাক অপচন কেটা দিয়া আছিল কিন্তু 33 তাৰ পিছত 27 and 35 আমাৰ ইয়াৰে পৰা হ'ব মাধ্য ইকুৱেল আমি কি লিখিব পাৰিম মাধ্য ইকুৱেল 54/2 অৰ্থাৎ 27 হ'ব 27 সি নম্বৰ অপচনটো শুদ্ধ অপচন 2016 ৰ প্ৰশ্নটো গল ইবাৰ আহিছো আমি 2017 ৰ প্ৰশ্নটো mean or average of 1 2 3 4 up to n 1 2 3 4 dot up to n is 1 2 3 4 dot n or মাধ্য বা গড় হল অপশন বিলাক আছে আমাৰ n plus 1/2 তাৰ পিছত n minus 1/2 n/2 and n/2 plus 1 গতিকে ইয়াৰে মাধ্য উলিয়াব লাগে এটো এটা কি হয় সমান্তৰাল প্ৰগতি হয় 1 2 3 4 5 অৰ্থাৎ তোমালোকে যদি জানা যে একৰ পৰা n টা স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰটো জানা তেতিয়া হলে এই যোগফলটো মাধ্যটো হল আসলতে কি সংখ্যা কেটাৰ অৰ্থাৎ তথ্য কেটাৰ যোগফলক কিমানটা সংখ্যা আছে হিমানেদি হৰণ কৰিব লাগে গতিকে কিমানটা তথ্য আছে হিমানেদি হৰণ কৰিব লাগে তেতিয়া হলে একৰ পৰা n লৈকে আছে একৰ পৰা n লৈকে সংখ্যা কেটা n টা সংখ্যা তেতিয়া হলে 1 to n
যেনেকৈ 1 ৰ পৰা 10 লৈকে গলে তেতিয়াহলে 10টা সংখ্যা হয় তেতিয়া n লৈকে গৈছে গতিকে nটা সংখ্যা আছে গতিকে আমি ইয়াৰে যোগফলক 1 2 3 4 dot plus n লৈকে আমি গড় উলিয়াব লাগে অৰ্থাৎ মাধ্য উলিয়াব লাগে k দি হৰণ n দি তেতিয়া 1 ৰ পৰা n লৈকে সংখ্যা কেইটাৰ যোগফলটো আমি কি দৰে পাওঁ আমি সমান্তৰ প্ৰগতি পাইছো সমান্তৰ প্ৰগতিত আমাৰ যোগফলৰ সূত্ৰটো আছিল গতিকে সেই সূত্ৰ মতে যদি মনত আছে nটা সংখ্যাৰ যোগফলৰ সূত্ৰটো হ'ল n into n plus 1/2 n into n plus 1/2 by n তেতিয়া হলে আমি এইটুক সিম্পলিফাই কৰিলে কিমান হ'ব টুৱাইস n plus 1 by twice n cancel যাব n plus 1 by 2 গতিকে শুদ্ধ অপশনটো হ'ব আমাৰ এই নাম্বাৰটোৱে যদি আমি এই ফৰ্মুলাটো মনত নাই তেতিয়া হলে আমি যাব লাগিব সমান্তৰ প্ৰগতিৰ যোগফলৰ সূত্ৰত যাব লাগিব সূত্ৰ মতে আছিল কি n by 2 a plus l এই সূত্ৰ মতে গলেও কিন্তু আমি এইটো পাম গতিকে a হল প্ৰথম পদ 1 আছে আৰু লাষ্ট পদটো n আছে গতিকে সেই মতে পদৰ সংখ্যা কিমানটা nটা n by 2 a plus l সেই সূত্ৰ মতে কৰলেও কিন্তু এটোৱে হয় গতিকে আমি যদি এটো ডাইৰেক্ট লিখিব নোৱাৰো যদি সমান্তৰ প্ৰগতিৰ সেই সূত্ৰটো মনত আছে তেতিয়াহলে হেতুৰ ইউজ কৰি আমি যোগফল উলিয়াব লাগিব কিন্তু তে আমি পালো এটোৰ অপশনটো এ নাম্বাৰ নেক্সট আহিছো 2018 ৰ প্ৰশ্নটো লৈ 2018 ত আহিছিল The wickets taken by bowler in 8 cricket matches are as follows. এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ উইকেটৰ সংখ্যাবোৰ 3 2 0 1 6 1 6 2 1 2 8খন খেলত লাভ কৰা ক্ৰিকেটৰ উইকেটৰ সংখ্যা 32016212 ইয়াৰ পৰা আমাৰ উলিয়াব দিছে the mode of the data is তথ্যখিনিৰ বহুলক হ'ব 3 আছে 621 এইকেইটা আছে অপশন ইয়াৰে কোনটো হয় যেহেতু মড উলিয়াব দিছে বহুলক তেতিয়াহলে আমি চালে হল যে আটাইতকৈ কোনটো তথ্য বেছিকৈ আছে কোনটো তথ্যৰ বাৰংবাৰতা বেছি এই তথ্যটোৱে হ'ব তথ্যখিনিৰ বহুলক 2 2 2 এতিয়া আমি আসলতে ঊৰ্ধ্বক্ৰমত সজালে তিনিটা কেন্দ্ৰীয় প্ৰবৃত্তি পাম কি আছিল মাধ্য মধ্যমা আৰু বহুলক গতিকে বহুলকৰ কাৰণে আমি অলপ কম সংখ্যক থাকিলে ঊৰ্ধ্বক্ৰমত নহজালেও হয় এই হিচাপে আমি কি পালো কোনটো বেছি বাৰ আছে 2 টো বেছি বাৰ আছে গতিকে এই হিচাপে আমাৰ কি হ'ব সি নাম্বাৰ অপশনটো হয়তো নেক্সট হল 23 টা আহিছিল মাজত 3 বছৰ মান গ্যাপ আছিল এটোৰ পৰা প্ৰশ্ন অহা নাছিল এমসিকিউ 23 টা আহিছিল the median and mode of a data are 33 and 45 respectively then its mean is এবাৰ কিন্তু আগৰ কোনবাৰত অহা প্ৰশ্নটোৰ নিচিনা আহিছে কিন্তু এবাৰ
বেলেগ এটা উলিয়াব দিছে মিন উলিয়াব দিছে মাধ্য আমাক দিয়া আছিল অপশন কেটা আছে 30 33 তাৰ পিছত 27 আৰু 35 এইকেটা দিয়া আছে ইবাৰ কিন্তু আমাক দিয়া আছে মধ্যমা নহয় একে আছে আগৰ প্ৰশ্নটোৰ লগত মিল আছে হেতুৱে দিছে মাধ্যটোৱে উলিয়াব দিছে মিন গতিকে আমাক দিয়া আছিল আগৰবাৰ 2015ত আহিছিল নেকি হেতুৰ একে আছে বহুলক মধ্যমা আছে এনসাৰটো হেতুত 27 আছিল মধ্যমা কিমান 33 আৰু বহুলক আছে মোড আছে 45 গতিকে মাধ্য উলিয়াব লাগে মাধ্যটো মাধ্য ইকুৱেল হাৰ্ট মাধ্যটো আমি সেই কি আছিল 3 ইনটু মধ্যমা 3 মধ্যমা আৰু বহুলক প্লাস 2 মাধ্য গতিকে আমি 3 ইনটু মাধ্য 3 ইনটু 33 ইকুৱেল বহুলক 45 আৰু 2 ইনটু মাধ্য গতিকে তাতে আমি সলভ কৰিছিলো কিমান হৈছিল 99 মাইনাস 45 by 2 ইকুৱেল মাধ্য আছিল 27 পোৱা গৈছিল গতিকে এই হিচাপে C2 শুদ্ধ অপশন এটা আমি 27 পাও এটো সিম্পলিফাই কৰিলে 27 পাও 23 আনেটা প্ৰশ্ন if the mean of x plus 3 আমাক নাম্বার কেটা কিন্তু ভেরিয়েবল দিছে x plus 3 x plus 6 x plus 9 x plus 12 x plus 12 আমাক কৈছে if the mean of x plus 3 x plus 6 x plus 9 and x plus 12 is 10 then value of x option কেটা আমাৰ আছে 5498 5498 এইকেটা অপশন আছে এতিয়া ইয়াতে উলিয়াব দিছে দিয়া আছে আমাক তথ্য কেটা পাঁচটা তেন্তে x ৰ মান আৰু কি দিয়া আছে মিন দিয়া আছে অৰ্থাৎ মাধ্য দিয়া আছে মাধ্যটো 10 দিয়া আছে মাধ্য সমান মিন ইকুৱেল 10 এতিয়া এই কেটা তথ্যৰ মাধ্য উলিয়াবলৈ গলে আমি কি কৰিম x plus 3 x plus 6 x plus 9 x plus 12 x plus 12 by কিমানটা তথ্য আছে 1 2 3 4 5 গতিকে 5 এদি ডিভাইড কৰিম ইকুৱেল কিমান আছে 10 আছে তেতিয়া হলে আমি কিমান পালো 5x plus 6399 18 আৰু 12 কিমান হয় 30 হয় plus 30 by 5 equal 10 এতে আমি 5 দি ডিভাইড কৰিলে x plus 6 equal 10 তেতিয়া হলে x equal হ'ব 4 গতিকে আমাৰ ইয়াতে বি নাম্বাৰ অপশনটো আছে শুদ্ধ অপশন 4 Next are 24 আইছো 24 দুটা প্ৰশ্ন আহিছিল if the median of the data 25 30
x plus 30, 35 plus x, 40 plus x, arranged in increasing order is 35, then the value of x is. যে আমাক দিয়া আছে এবার যে ডাটা কেটা কিমান কিমান আছে 25 তার পিছত আছে 30 তার পিছত x plus 30 আৰু 35 plus x 35 plus x তার পিছত 40 plus x 40 plus x data কেটা in order is 35 median to দিয়া আছে আমাক অর্থাৎ মধ্যমা দিয়া আছে মধ্যমা তো 35 বুলি কৈছে মধ্যমা সমান 35 দিয়া আছে এতিয়া আমাক অপশন বিলাক দিছে 35 5 25 5 25 and 10 তে আমাক উলিয়াব দিছে if the median of the data 25 30 x plus 30 35 plus x 40 plus x arranged in increasing order is 35, then the value of x is x or value লিয়াব লাগে এইকেটা কিন্তু ইনক্রিজিং অর্ডারত আছে অর্থাৎ ঊর্ধ্বক্রমত সজোৱা আছে এই তথ্যখিনিৰ মধ্যমাটো দিয়া আছে আমাক 35 এতিয়া আমি কিমানটা তথ্য আছে চাম 1 2 3 4 5 পাঁচটা তথ্য আছে মধ্যমাটো হল কি একেবাৰে মাজৰ তথ্যটো n+1/2 কম ঠিক n+1/2 নাম্বার তথ্যটো হয় মাজৰ গতিকে এই হিচাপে এতে পাঁচটা আছে 5+1/2 মানে 3 হ'ব গতিকে সিরিয়াল 3 নাম্বার এটো কম সংখ্যক আছে আমি হেতু ফর্মুলাত নগলে হ'ব বেছি সংখ্যক থাকিলে আমি এনেকে যাব পাৰো যে হয়তো 101 এটা আছে গতিকে কিমান নম্বৰ তথ্যটো মধ্যমা হ'ব এই মধ্যমাটো আমি এনেকে উলিয়াম তে আমাৰ কি হল দিয়া আছে কি মধ্যমাটো 35 দিয়া আছে কিন্তু ইয়াতে আমাৰ নিয়ম মতে এটো হয় গতিকে মধ্যমা x plus 30 equal 35 equivalent value আছে আমি x equal পাম 35 minus 30 equal 5 হ'ব গতিকে b নাম্বার অপশনটো শুদ্ধ অপশন নেক্সট আহিছো 24 ৰ আন এটা প্ৰশ্নলৈ প্ৰশ্নকেইটা আসলতে হিমান ক্রিটিক্যাল নহয় পৰিসংখ্যা চেপ্টাৰটোৱে সহজ যে তোমালোকে অলপ ভালকে মনোযোগেৰে চালে চেপ্টাৰটো সহজে পাবা বাকি বেলেগ চেপ্টাৰতকৈ এতিয়া 24 আন এটা প্ৰশ্ন আছিল if the difference of median and mode is 24 then the difference of mean and median is option বিলাক আমাৰ দিয়া আছে option বিলাক দিছে 10 12 14 13 আমাক কৈছে the difference of median and mode is median মানে মধ্যমা মাইনাস বহুলক মড বহুলক ইকুয়াল কিমান দিয়া আছে 24 মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24 তেন্তে মধ্য আৰু মধ্যমাৰ পাৰ্থক্য আমি উলিয়াব লাগে মধ্য আৰু মধ্যমাৰ পাৰ্থক্য মধ্য
আৰু মধ্যমাৰ পাৰ্থক্য তে আমি উলিয়াব লাগিব মধ্যমা মাইনাস বহুলক আমি সম্পৰ্কটো জানো 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মধ্য ইয়াতে 2 মধ্যমা ৰাখিম 2 মধ্যমা ইফালে লিখিম ইফালে মধ্যমা ৰাখিলো এটা মধ্যমা আৰু এটা বহুলক আনিলো বহুলক তিনিটা আছে বহুলক তিনিটা আছে তিনিটাৰ এটা ৰাখিলো বহুলকটো ইফালে আনিলো তিনিটা মধ্যমাৰ এটা ৰাখিছো আৰু বহুলকটো ইফালে আনিছো তেতিয়া হলে মধ্যমা মাইনাস বহুলক হল আকৌ ইফালে 2 মধ্য আছে 2 মধ্যটো আছে আৰু ইয়াৰে 2 মধ্যমাটো লৈ যোৱা হল 2 মধ্যমা এতিয়া ইয়াতে আমাক দিয়া আছে মধ্যমা মাইনাস বহুলক ইকুৱেল 24 দিয়া আছে গতিকে এই ভ্যালুটো আমি ইয়াতে পুট কৰি দিলো আৰু ইয়াতে 2 কমন ললো মধ্য মাইনাস মধ্যমা গতিকে আমি শৰ্ট ট্ৰিক্সত কৰিব লাগিব এইখিনি সমাধানটো নহলে দীঘল হ'ব প্ৰসেসটো এইখিনি কৌশল আমি খটাব লাগিব কিন্তু এইখিনি কৌশল খটাই কৰিলে আমি এই ভ্যালুটো পাই যাম তেতিয়া হলে কিমান হ'ব 2 to ইফালে আহিব 24/2 ইকুৱেল মধ্য মাইনাস মধ্যমা আমাক উলিয়াব দিছে মধ্য আৰু মধ্যমাৰ পাৰ্থক্য উলিয়াব দিছে তে মধ্যমাৰ পাৰ্থক্যটো হ'ব 12 তে আমাৰ শুদ্ধ অপচনটো বি নাম্বাৰ অপচন গতিকে এইখিনি এনেকে কৰিলেহে প্ৰশ্নটোৰ আমি সমাধান বিচাৰি পাম যদি আমাক যেহেতু এই সূত্ৰৰ অলপ ট্ৰিক্স কৰি দিছে কথাটো যে এই সূত্ৰৰ তিনিওটাৰ দুটা মান দিয়া থাকিলেহে আনটো মান উলিয়াব পৰা যায় গতিকে আমি সেই মানটো উলিয়াব নোৱাৰো যেহেতু উলিয়াব নোৱাৰো তেতিয়া হলে হেতু কি কৌশলত উলিয়াম এই কৌশলটো আমি জানিব লাগিব তে পৰিসংখ্যাৰ পৰা এইকেইটাই প্ৰশ্ন হৈছিল তে টোটেলত 8টা প্ৰশ্ন হৈছিল 2015 ৰ পৰা 2024 লৈ গতিকে পৰৱৰ্তী ক্লাছত বেলেগ এটা চেপ্টাৰ লৈ আহিম আজিলৈকে এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ